কুকুৰৰ ভিতৰত অকল ইহে বাছিলে নি বাৰু ইয়াত? হয়। কেনেকৈ বচালে? নামটো কি? কাঞ্চা? সেই কাঞ্চা, কাঞ্চা কম হিয়াৰ। এয়া চাওক, ইয়াত নেপালী খুঁটিত আমাৰ কাঞ্চা, নেপালী খুঁটিত আমাৰ কাঞ্চাই বাচিছে। আৰু তাৰ সপোনৰ গাঁওখন একোৱেই নাই এতিয়া। সি বিচাৰি ফুৰিছে আচলতে ক'ত গুচি গ'ল তাৰ লগৰ সমনীয়া। এইটো কুকুৰৰ ভিতৰত অকল ইহে বাছিলে নি বাৰু ইয়াত? হয়। কেনেকৈ বচালে? ক'ত লৈ গ'ল ইয়াক? কি ভিতৰত? তাৰ পৰা পানী আহোঁতে কেনেকৈ লৈ গ'ল? পালেঙৰ ওপৰত। এয়া চাওক, এই অঞ্চলটোত নেপালী খুঁটি আৰু এই গোটেই অঞ্চল, এইটো নেপালী খুঁটি নহয় জানো? নেপালী খুঁটি চাওক, ইয়েই বাচিছে একমাত্ৰ। আৰু এই নামটো কি? কাঞ্চা? সেই কাঞ্চা, কাঞ্চা কম হিয়াৰ। এয়া চাওক, ইয়াত নেপালী খুঁটিত আমাৰ কাঞ্চা, নেপালী খুঁটিত আমাৰ কাঞ্চাই বাচিছে। আৰু এই কাঞ্চা এতিয়া ইয়াত ঘূৰি ফুৰিছে মুক্ত মনে। হয়তো গোটেই যি সি সপোনৰ গাঁওখনত খেলি আছিলে, এই গাঁওখন সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। আৰু তাৰ সপোনৰ গাঁওখন একোৱেই নাই এতিয়া। সি বিচাৰি ফুৰিছে আচলতে ক'ত গুচি গ'ল তাৰ লগৰ সমনীয়া। আৰু এয়া চাওক, এইটো এটা পৰিয়াল য'ত বেটেৰী ৰিক্সা সম্পূৰ্ণৰূপে ডুব গ'ল, এই চাইকেল সম্পূৰ্ণৰূপে শেষ হৈ গ'ল, স্কুটি শেষ হৈ গ'ল। এই ঘৰৰ পৰিয়ালৰ যিগৰাকী মহিলা আছিলে তেখেতক উটুৱাই লৈ গ'ল। তেখেতৰ হাজবেণ্ড আৰু ল'ৰাটোহে এতিয়া জীৱিত আছে, বাকীবোৰ উটুৱাই লৈ গুচি গ'ল। স্কুটি শেষ, স্কুটিৰ ৰূপ চাওক, বেটেৰী ৰিক্সাৰ ৰূপ চাওক, সকলোবোৰ এফালৰ পৰা শেষ হৈ গ'ল। আৰু ইয়াত নেপালী খুঁটিত এতিয়া এটাই কুকুৰ জীয়াই আছে, এয়া হৈছে কাঞ্চা। আৰু যাক মৰমত বহু সযতনে ৰাখিলে। আৰু সি এতিয়া সপোনৰ গাঁওখন বিচাৰি ফুৰিছে আচলতে ইয়াৰ লগৰ সমনীয়াবোৰ ক'ত গ'ল। কিন্তু ইয়াত পাবলৈ ক'তো একো নাই। আপোনালোকে বাইদেউ আপোনালোকে সাহাৰ্যবোৰ পাইছেনে? সাহাৰ্য পাইছেনে? যিবোৰ সাহাৰ্য আহিছে ইয়াত পাইছেনে আপোনালোকে? পাইছে। কাপোৰ লতা পাইছো, মিছা কথা ক'বলৈ নি কি আছে। সেইটোৱে 2-4 টকা পইচা হাতত ধৰি কিবা এটা কৰিবলৈ পাৰিছে। হয় হয়, ঠিক আছে। এয়া বৰ্তমান সময়ত চিটুৱেশ্যন। ইয়াত আমি দেখিছোঁ অখিল গগৈ আহিছে, তেখেতে ইয়াৰ পৰিস্থিতিৰ বুজ ল'বৰ কাৰণে। হয়। যেতিয়াই অসমত উচ্ছেদ অভিযান চলে তেতিয়া এনেকুৱা দৃশ্য দেখিবলৈ পোৱা যায়, ঘৰবোৰ ভাঙি চুৰমাৰ কৰি পেলোৱা হয়। কিন্তু এতিয়া এয়া উচ্ছেদ অভিযান নহয়, এয়া দিখৌ নৈৰ প্ৰলয়ংকাৰী বানৰ ফলত সৃষ্টি হোৱা এটা ভয়াৱহ পৰিস্থিতি। যি পৰিস্থিতিক বৰ্তমান সময়ত আপোনালোকে হয়তো ইয়ালৈ যেতিয়া নাহে, স্বচক্ষে আপোনালোকে প্ৰত্যক্ষ নকৰে, তেতিয়া কিন্তু আপোনালোকে অনুভৱেই কৰিব নোৱাৰিব আচলতে ইয়াত কি ধৰণৰ ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিলে। এই ঘৰ দুৱাৰ সকলোবোৰ ধ্বংস কৰি লৈ গুচি গ'ল। কি পৰ্যায়ত আচলতে তলৰ পকা ঘৰ, পকী দেৱাল ভাঙি চুৰমাৰ কৰিলে। এইবোৰ আচলতে যেতিয়া আপোনালোকে এই নেপালী খুঁটি অঞ্চলটোলৈ আহিব তেতিয়া অনুভৱ কৰিব। আৰু দিখৌ নৈৰ যি প্ৰলয়ংকাৰী বান, এই বানে এতিয়া কি ধৰণে আচলতে তছনছ কৰি লৈ গ'ল, এইটো আপোনালোকে দেখিলে আচলতে তথৈব চাব। আৰু দেখাৰ পাছতে আপোনালোকে আচলতে প্ৰশ্ন কৰিব, প্ৰকৃতি ইমান খং কিয় হ'ল, দিখৌ নৈৰ ইমান খং কিয় হ'ল। আৰু এই পৰ্যায়ত চাওক সকলোবোৰ তছনছ কৰিলে। অসমত যিহেতু যেতিয়া উচ্ছেদ অভিযান চলে আমি দেখিবলৈ পাওঁ এই ধৰণে ঘৰ দুৱাৰ ভাঙি ধ্বংস কৰি দিয়া হয়, তছনছ কৰি দিয়া হয়। কিন্তু ইয়াত কোনো উচ্ছেদ অভিযান হোৱা নাই। এয়া দিখৌ নৈৰ খং আৰু দিখৌ নৈৰ ফালৰ পৰা ধ্বংস কৰি পেলালে। এটা কথা মন কৰক, কিমান স্পীডত আহিলে এই ধৰণে ঘৰৰ দেৱাল খহাই ৰদ বেকা কৰি নিব পাৰে। আৰু এই ঘৰটো আপোনালোকে দেখিলে অনুমান কৰক যে নেপালী খুঁটিত কি পৰ্যায়ত আচলতে এই ধৰণৰ বান আহিছিলে, যাৰ ফলশ্ৰুতিত আজি ইয়াত কিমান মানুহৰ সপোন তছনছ হৈ গ'ল।
গোটেই ঘৰ ভাগি চাৰখাৰ হৈ গ'ল, লগতে ইয়াৰ ঘৰৰ যিটো ৱাল, পকী দেৱাল সকলোবোৰ খহি এফালৰ পৰা ধ্বংস হৈ গ'ল। আৰু সেয়া বৰ্তমান সময়ত এনেকুৱা এটা পৰিস্থিতি যিটো আপুনি ভাবিব নোৱাৰে যে এনেকুৱা এটা স্পীডত আহিলে। আৰু এয়া মই নেপালী খুঁটি বৰ্তমান সময়ত পৰিৱেশ দেখাইছোঁ। আৰু এই পৰিৱেশটোত আপোনালোকে এতিয়া কি ধৰণে এই অঞ্চলটোত ৰাইজে মোকাবিলা কৰিব, এইটো আটাইতকৈ এতিয়া ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।